বিৰতিৰ পিছত এক ব্ৰেকিং নিউজ গীতানগৰ আৰক্ষীৰ জালত পৰিছে চুৰৰ গেং জিএমডিয়ে লগোৱা পানীৰ মিটাৰ চুৰি কৰিছিল গেংটোৱে দীৰ্ঘদিনে পানীৰ মিটাৰ চুৰি কৰি আহিছিল আৰু সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল গীতানগৰ আৰক্ষী আটক কৰিছে 5টাকৈ চুৰক পুনৰবাৰ জনাইছো যে গীতানগৰ আৰক্ষীৰ অভিযানত ইতিমধ্যে জালত পৰিছে এটা চুৰৰ গেং জিএমডিয়ে লগোৱা পানীৰ মিটাৰ চুৰি কৰিছিল গেংটোৱে দীৰ্ঘদিনে পানীৰ মিটাৰ চুৰি কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছিল এইটো গেঙে গীতানগৰ আৰক্ষীয়ে ইতিমধ্যে 5টাকৈ চুৰক আটক কৰিছে সোধা পোছা অব্যাহত আছে এতিয়াইছো কোভিডৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত এক বিশেষ খবৰ মাছলৈ আপুনি বাৰু কোভিড ভ্যাকচিন লৈছিল নেকি যদি লৈছিল তেন্তে আপোনাৰ বাবে আছে এটা উদ্বেগজনক খবৰ কোভিড ভ্যাকচিনৰ বিভিন্ন পাৰ্শ্বক্ৰিয়াৰ কথা স্বীকাৰ কৰিছে ভাৰত চৰকাৰে কোভিড ভ্যাকচিনৰ আছে তাৎক্ষণিক মধ্যকালীন আৰু দীৰ্ঘকালীন পাৰ্শ্বক্ৰিয়া কেন্দ্ৰৰ দুই স্বাস্থ্য বিভাগৰ নিয়ামক সংস্থা ICMR আৰু CDSCO প্ৰকাশ কৰিছে এই তথ্য বিষ ৰঙা দাগ কোনো ধৰণৰ নোহোৱাকৈ বমি পেটৰ বিষ মূৰৰ বিষ উশাহ চুটি হৈ অহা চকুৰ বিষ মানসিক ভাৰসাম্য হেৰুৱা বিষণ্ণতাত ভোগা আদি পাৰ্শ্বক্ৰিয়া পোৱা গৈছে আনহাতে বহু সময়ত এই পাৰ্শ্বক্ৰিয়া মাৰাত্মক হৈ পৰিছে কোভিশিল্ড কোভেক্সিন স্পুটনিক ভি কৰ্বেভেক্স জাইকভ ডিৰ পাৰ্শ্বক্ৰিয়াৰ কথা প্ৰকাশ কৰিছে এতিয়া এই সংস্থা দুটাই পুনৰবাৰ জনাইছো যদি আপুনি কোভিড ভ্যাকচিন লৈছিল তেতিয়াহলে আপোনাৰ বাবে আছে এটা উদ্বেগজনক খবৰ কোভিড ভ্যাকচিনৰ ইতিমধ্যে বিভিন্ন পাৰ্শ্বক্ৰিয়াৰ কথা স্বীকাৰ কৰিছে ভাৰত চৰকাৰে কোভিড ভ্যাকচিনৰ আছে তাৎক্ষণিক আৰু মধ্যকালীন সমান্তৰালভাৱে দীৰ্ঘকালীন পাৰ্শ্বক্ৰিয়া কেন্দ্ৰৰ এই দুই স্বাস্থ্য বিভাগৰ নিয়ামক সংস্থা ICMR আৰু CDSCO প্ৰকাশ কৰিছে এই তথ্য বিষ ৰঙা দাগ কোনো কাৰণ নোহোৱাকৈ বমি হোৱা পেটৰ বিষ হোৱা মূৰৰ বিষ উশাহ চুটি হৈ অহা চকুৰ বিষ হোৱা মানসিক ভাৰসাম্য হেৰুৱা বিষণ্ণতাত ভোগা আদি হৈছে পাৰ্শ্বক্ৰিয়া এইসমূহ পাৰ্শ্বক্ৰিয়া পোৱা গৈছে ভ্যাকচিনৰ পাৰ্শ্বক্ৰিয়া হিচাপে বিবেচিত হৈছে বহু সময়ত এই পাৰ্শ্বক্ৰিয়া মাৰাত্মক হৈ পৰিছে কোভিশিল্ড কোভেক্সিন স্পুটনিক ভি কৰ্বেভেক্স জাইকভ ডিৰ পাৰ্শ্বক্ৰিয়াৰ কথা প্ৰকাশ কৰিছে সংস্থা দুটাই আৰু এখন কথা অধিক জানিবলৈ আমি নিউজ ডেস্কলৈ গৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক জয়ন্ত মাধৱ গোস্বামীৰ সৈতে সংযুক্ত হৈছো জয়ন্ত এটা উদ্বেগজনক খবৰ পোহৰীয়াই আছে কোভিড ভ্যাকচিনৰ পাৰ্শ্বক্ৰিয়াৰ কথা পোহৰীয়াই আছে জয়ন্ত নিশ্চয় ৰশ্মিতা এই খবৰে এতিয়া স্বাভাৱিকতে উদ্বিগ্ন আৰু আতংকিত কৰি তুলিছে সমগ্ৰ দেশবাসীক দুটা বছৰ কোভিড বিভীষিকাময় দুটা বছৰ 2020ৰ পৰা 2022 চন পৰ্যন্ত কোভিডে যি সংহাৰ চলালে সমগ্ৰ বিশ্বজুৰি আৰু তাৰ পিছতে চৰ্চা চলিছিল যে কেতিয়ালৈ ভ্যাকচিন লাভ কৰিব অতি তাৎক্ষণিকভাৱে ভ্যাকচিন মুকলি কৰা হৈছিল আৰু এই ভ্যাকচিন প্ৰদান কৰা হৈছিল সমগ্ৰ দেশবাসীক দেশৰ কোটি কোটি লোকক ভ্যাকচিন প্ৰদান কৰা হল আৰু এই ভ্যাকচিনে এতিয়া ভিলেইন হ'বলৈ গৈ আছে নেকি এই প্ৰশ্ন এতিয়া দেশজুৰি এই প্ৰশ্ন উত্থাপন হৈছে ৰশ্মিতা কাৰণ মোদী চৰকাৰৰ স্বাস্থ্য বিভাগৰ দুটাকৈ নিয়ামক সংস্থা ইতিমধ্যে আপুনি উল্লেখ কৰিছে ICMR আৰু CDSCO এই দুটা সংস্থা যি দুটা সংস্থা ঔষধ উদ্ভাৱন আৰু ঔষধৰ গৱেষণাৰ লগত জড়িত হৈ আছে আৰু এই দুইটা সংস্থাই কোভিডৰ পাৰ্শ্বক্ৰিয়াৰ কথা স্বীকাৰ কৰিছে আৰু এই খবৰে স্বাভাৱিকতে উদ্বিগ্ন আৰু আতংকিত কৰিছে এই মুহূৰ্তত সমগ্ৰ দেশবাসীক ৰশ্মিতা যদি আমি চাও কোভিডৰ পাৰ্শ্বক্ৰিয়াৰ খবৰ কিন্তু বুবু বাবাকৈ ওলাই আছিল সমগ্ৰ দেশবাসীৰ মাজত কাৰণ ভ্যাকচিন লোৱাৰ পিছতে বহু লোকৰ পাৰ্শ্বক্ৰিয়া দেখিবলৈ পোৱা হৈছিল আৰু এই পাৰ্শ্বক্ৰিয়া তিনিটা ভাগত বিভক্ত কৰা হৈছে তাৎক্ষণিক প্ৰতিক্ৰিয়া মধ্যকালীন প্ৰতিক্ৰিয়া আৰু দীৰ্ঘকালীন প্ৰতিক্ৰিয়া এইখিনিতে ৰশ্মিতা মই জনাব বিচাৰিম যে এগৰাকী ব্যৱসায়ী প্ৰফুল্ল সাৰদা তেওঁৰ নাম প্ৰফুল্ল সাৰদাৰ RTIৰ উত্তৰত এই কথা প্ৰকাশ কৰিছে ICMR আৰু CDSCO আৰু দুইটা সংস্থাই প্ৰকাশ কৰাই নহয় যে স্বীকাৰো কৰিছে যে হয় কোভিডৰ মাৰাত্মক পাৰ্শ্বক্ৰিয়া আছে মাৰাত্মক পাৰ্শ্বক্ৰিয়াৰ কথা কোৱা হৈছে তাৎক্ষণিক প্ৰতিক্ৰিয়া স্বৰূপে মূৰৰ বিষ পেটৰ বিষ কোনো কাৰণ নোহোৱাকৈ বমি ইত্যাদি বিভিন্ন পাৰ্শ্বক্ৰিয়া দেখিবলৈ পোৱা হৈছে তাৰ সমান্তৰালকৈ মধ্যকালীন পাৰ্শ্বক্ৰিয়া আৰু দীৰ্ঘকালীন পাৰ্শ্বক্ৰিয়া মূৰৰ বিষ আমি জনাইছো দীৰ্ঘকালীনৰ ভিতৰত বুকুৰ বিষ হ'ব পাৰে নতুবা ছালৰ কোনো ৰোগ হ'ব পাৰে উশাহ চুটি হ'ব পাৰে ইত্যাদি বিভিন্ন সমস্যা আৰু তাতোকৈ মাৰাত্মক সমস্যা হ'ব পাৰে মানসিক ভাৰসাম্য হেৰুৱা বা বিষণ্ণতা আদি বিভিন্ন সমস্যাত ভুগিবলগীয়া হ'ব পাৰে এতিয়া কথা হ'ল কোভিশিল্ড বা কোভেক্সিন ভাৰতীয়ত প্ৰস্তুত কৰা এটা প্ৰতিষেধক আছিল গতিকে এই প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়াৰ কথা যেহেতু প্ৰকাশ কৰিছে দুইটা সংস্থাই এতিয়া স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে যে ভ্যাকচিন লোৱাটো বাধ্যতামূলক আছিল নে স্বেচ্ছামূলক আছিল কিন্তু এই ক্ষেত্ৰত গা এৰা দিয়া প্ৰশ্নৰ উত্তৰ প্ৰকাশ কৰিছে দুইটা সংস্থাই
ইতিমধ্যে আমি উল্লেখ কৰিছো মোদী চৰকাৰৰ স্বাস্থ্য বিভাগৰ দুটাকৈ নিয়ামক সংস্থা এই দুইটা সংস্থাই গা এৰা দিয়া মনোভাৱেৰে উত্তৰ দি কৈছে যে ভ্যাকচিন লোৱাটো বাধ্যতামূলক নাছিল স্বেচ্ছামূলক আছিল যদিহে ৰশ্মিতা স্বেচ্ছামূলক আছিল সকলোৰে প্ৰশ্ন এই মুহূৰ্তত তেতিয়াহলে কিয় বিমানত যাতায়াত কৰাৰ ক্ষেত্ৰত ৰেলত যাতায়াত কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা হৈছিল ৰাজহুৱা স্থানত যোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা হৈছিল কোভিড ভ্যাকচিন লোৱাটো বাধ্যতামূলক কৰা হৈছিল কাৰণ আমি সকলোৱে জানো বিমান বন্দৰত গলে দুইখন সাৰ্টিফিকেট দেখুৱাব লাগিব তেতিয়াহে আপোনাক অনুমতি প্ৰদান কৰিব তেনেস্থলত কিয় এই গা এৰা মনোভাৱ প্ৰকাশ কৰিছে তাকে লৈ এই মুহূৰ্তৰ প্ৰশ্ন উত্থাপন হৈছে ধাৰাবাহিক গৱেষণা বা অধ্যয়ন এই ক্ষেত্ৰত চলি আছে কাৰণ যদি আমি চাও শেহতীয়াকৈ বহু লোক কিন্তু হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে অতি উদ্বেগজনকভাৱে দেশৰ বিভিন্ন স্থানত হৃদৰোগৰ সংখ্যা বৃদ্ধি পাইছে হৃদৰোগীৰ সংখ্যা বৃদ্ধি পাইছে গতিকে এয়াও কোভিডৰ পাৰ্শ্বক্ৰিয়া হ'ব পাৰে নেকি এই ক্ষেত্ৰতো গৱেষণা চলি আছে কিন্তু তেনে সময়তে কেন্দ্ৰীয় চৰকাৰৰ দুটাকৈ নিয়ামক সংস্থাই এই কথা প্ৰকাশ কৰাৰ লগে লগে কিন্তু তীব্ৰ আতংকৰ সৃষ্টি হৈছে এইখিনি মুহূৰ্তত সমগ্ৰ দেশজুৰি বা দেশবাসীৰ মাজত নিশ্চয় নিশ্চয় জয়ন্ত ধন্যবাদ আপোনালৈ আৰু এইখিনি তথ্য ইতিমধ্যে জয়ন্ত জনাইছে যে কেনেধৰণৰ আচলতে পাৰ্শ্বক্ৰিয়া দেখিবলৈ পোৱা গৈছে ভেকচিনৰ আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ দুটাকৈ নিয়ামক সংস্থা এই উদ্বেগজনক খবৰ দিয়াৰ পিছতে এতিয়া দেশবাসী আতংকিত হৈ পৰিছে য'ত দেখিবলৈ পোৱা গৈছে যে তাৎক্ষণিক মধ্যকালীন আৰু দীৰ্ঘকালীন পাৰ্শ্বক্ৰিয়াৰ কথা কোৱা গৈছে কেন্দ্ৰৰ দুই স্বাস্থ্য বিভাগৰ নিয়ামক সংস্থা ICMR আৰু CDSCO যিটো কথা ইতিমধ্যে উল্লেখ কৰা হৈছে যে বিষ হ'ব পাৰে ৰঙা দাগ হ'ব পাৰে কোনো কাৰণ নোহোৱাকৈ বমি বা পেটৰ বিষ মূৰৰ বিষ উশাহ চুটি হৈ অহা চকুৰ বিষ মানসিক ভাৰসাম্য হেৰুৱা বিভিন্ন পাৰ্শ্বক্ৰিয়া থাকিব পাৰে বৰ্তমান আৰু ইতিমধ্যে এই সংস্থাটোতে আৰু এটা কথা উল্লেখ কৰিছে যে কোভিড ভ্যাকচিন লোৱাটো কোনো ধৰণৰ কম্পালসৰি নাছিল অৰ্থাৎ এয়া তেওঁলোকৰ স্বেচ্ছা আছিল বুলি ইতিমধ্যে উল্লেখ কৰিছে যদিহে আচলতে সেয়া আছিল কিন্তু তেতিয়া শ্বপিং মলৰ ক্ষেত্ৰতে হওক বা বজাৰ সমাৰ কৰাৰ ক্ষেত্ৰতে হওক দেখিবলৈ পোৱা যায় সবতে বা যাত্ৰা কৰাৰ ক্ষেত্ৰত বিমানৰ হওক বা ৰেলৰ হওক টিকট কৰাৰ ক্ষেত্ৰতো সেই সাৰ্টিফিকেট দেখুৱাবলগীয়া হৈছিল গতিকে তাত কিয় বাধ্যতামূলক কৰা হৈছে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে এই বিষয় কেন্দ্ৰ কৰি এতিয়া দেশবাসী কিন্তু আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে খবৰ আমি ৰিজাৰ্ভ লাইভৰ লৈছো আনে টিভি ৰটি সাধাৰণ ষ্টীল উৰিষ্যা বাতৰিৰ মাজলৈ জাগিৰোডৰ শিলচাঙত ঐতিহাসিক শিলচাং তিৱা খলা দেউৰজাৰ উৎপুৰ মেলাথলীত পাহাৰ ভৈয়ামৰ লোকৰ মাজত অনুষ্ঠিত হৈছে বিনিময় প্ৰথা উৎপুৰ বিলত সমূহীয়া মাছ ধৰা পৰ্ব খলা ৰজা প্ৰবীণ দেউৰজাৰ উপস্থিতিত মেলাথলীত অনুষ্ঠিত হ'ব ৰাজ দৰবাৰ নিজ উৎপাদিত সামগ্ৰীলৈ ইতিমধ্যে মেলাথলীত আগমন ঘটিছে পাহাৰৰ মামা মামী জাগিৰোডৰ শিলচাঙত ঐতিহাসিক শিলচাং তিৱা খোলা দেউৰজাৰ আজি উৎপুৰ মেলাথলীত পাহাৰ ভৈয়ামৰ লোকৰ মাজত বিনিময় প্ৰথা আৰম্ভ হোৱা পৰিলক্ষিত হৈছে আৰু এই মেলাত বৰ্তমান উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক পৱনজ্যোতি ডেকা পৱন আমি আপোনাৰ সৈতে সংযুক্ত হৈছো আৰু শিলচাঙৰ এই মেলাত আপুনি বৰ্তমান উপস্থিত আছে মেলাৰ কি পৰিৱেশ নিশ্চয়কৈ আমি পোনপটীয়াকৈ দেখাবলৈ চেষ্টা কৰিছোঁ এয়া শিলচাং খলা দেউৰজাৰ যি উৎপুৰ মেলা এই উৎপুৰ মেলা আচলতে এতিয়া বিনিময় প্ৰথা চলি আছে আৰু এই বিনিময় প্ৰথাৰ যি উদ্বোধন কৰিব আৰু আমি পোনপটীয়াকৈ দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ News18 অসম নৰ্থইষ্টৰ দৰ্শকক এয়া হৈছে উৎপুৰ মেলা যি বিনিময় প্ৰথা এই বিনিময় প্ৰথা ইতিমধ্যে এনেদৰে শুভাৰম্ভ কৰা হৈছে আৰু ইয়াত এতিয়া যি বিনিময় সেই বিনিময় চলিব আমি এই দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ আচলতে পাহাৰৰ মামী মামাসকল নামি আহিছে ভৈয়ামলৈ আৰু খন্তেক সময়ৰ বাবে আচলতে যি মুদ্ৰা সেই মুদ্ৰা প্ৰচলন বন্ধ হৈ পৰিছে কিয়নো এতিয়া ইয়াত বিনিময় চলি আছে আৰু বিনিময় যি পাহাৰৰ যিসমূহ সামগ্ৰী আদা হালধি আদি কৰি যি ধৰণৰ সামগ্ৰী সেই সামগ্ৰীসমূহ ইয়ালৈ লৈ আনিছে আৰু ইয়াৰ পৰা তেখেতসকলে পিঠা চিৰা শুকান মাছ এইবোৰ আচলতে ইয়াৰ পৰা লৈ যাব আৰু
তেখেতসকলে তাত উৎপাদিত হোৱা সামগ্ৰীসমূহ ৰঙালাও জাৰু এনেকৈ ধৰি বিভিন্ন সামগ্ৰী তেখেতসকলে লৈ আনিছে পাহাৰৰ পৰা আৰু ইয়াত তেখেতসকলে পিঠা চিৰা এইবোৰ সামগ্ৰী লৈ যাব আৰু এনেদৰে এতিয়া খন্তেক সময়ৰ বাবে আচলতে যি মুদ্ৰা প্ৰচলন সেই মুদ্ৰা প্ৰচলন স্তব্ধ হৈ পৰিছে ইয়াত কেৱল এতিয়া বিনিময় হৈছে আৰু বিনিময় পথাৰ পিছতে আচলতে যি উৎপুৰ বিল এই উৎপুৰ বিলত সমূহীয়া মৎস্য চিকাৰ হ'ব আৰু এনেদৰে যি ৰাজদৰবাৰ প্ৰবীণ দেওৰজাৰ যি ৰাজদৰবাৰ এই ৰাজদৰবাৰ অনুষ্ঠিত হ'ব এই উৎপুৰ মেলাস্থলীতে আৰু এই দিনজোৰা কাৰ্যসূচী আচলতে এই যি উৎপুৰ মেলা এই উৎপুৰ মেলা অনুষ্ঠিত হৈছে আমি সম্ভৱলৈ কথা পাতিবলৈ চেষ্টা কৰিম মামী ক'ৰ পৰা আহিছে পাহাৰ পৰা আহিছো কি আনিছে জলপান এৰি হালদি চুলুকীয়া আটা সব গোলা পাইছো মই কি লৈ যাব ইয়াৰ পৰা জলপান ল'ম সান্দহ ল'ম পিঠা ল'ম কিবা কিবি লৈ যাম পাহাৰত ছোৱালীৰ কাৰণে পোৱালীৰ কাৰণে হৈছে দে নিশ্চয় নিশ্চয় এনেদৰে তেখেতসকলে কৈছে আচলতে পাহাৰৰ পৰা তেখেতসকলে বিভিন্ন সামগ্ৰী লৈ আনিছে আৰু ইয়াৰ পৰা তেখেতসকলে বিভিন্ন যি আমাৰ ইয়াত উৎপাদিত সামগ্ৰী সেই সামগ্ৰীসমূহ লৈ যাব যদি প্ৰতিক্ৰিয়া আমি লাভ কৰোঁ কেনেকুৱা ভৈয়ামৰ মানুহখিনি কি প্ৰস্তুতি আমাৰ মানে প্ৰস্তুতি ঠিকেই আছে আমি পাহাৰৰ পৰা যিসকল মামা মামী আহিছে যথেষ্ট আহিছে আৰু থলৰ পৰাও যথেষ্ট মামা মামী আহিছে আজি আমি মানে বিনিময় দুৱাৰ মুকলি কৰি দিছোঁ এতিয়া ৰাইজে সকলোৱে বিনিময় প্ৰথা আৰম্ভ কৰিছে আনন্দ মনেৰে বিনিময় প্ৰথা কৰিছে থলুৱা লোকে কি আনিছে চিৰা জলপান আৰু আপোনাৰ পুঠি মাছ আৰু পিঠা এইবোৰ বস্তু আনিছে ইয়াত মানে পইচা দিব নালাগে খালি বিনা পইচাত মানে আপোনাৰ মানে মাল পায় আপোনাৰ আদা পায় জলকীয়া পায় কোমোৰা পায় ৰঙালাও জহা কোমোৰা ইত্যাদি ইফালে ফুল জাৰু কচু হালধি নানা ৰকম বস্তু ইফালে আকৌ আপোনাৰ এইটো ধূনা বুলি কয় যে এই ধূনাটোও পায় সকলো বস্তু ইয়াৰ পিছত কি হ'ব ইয়াৰ পিছত আমাৰ পতাকা উত্তোলন হ'ব হোৱাৰ পিছত আমাৰ কুকুৰা যুঁজ হ'ব তাৰপিছত আমাৰ মাছ মাৰা পৰ্ব আৰম্ভ হ'ব মাছ মাৰা আমাৰ ৰজা আহি আছে পোৱা নাই অলপ পিছত আমাৰ ৰজা আহি পাব মাছ মাৰা কাম মানে তাত মানে তামোল বটা দি পেলাই মা গংগাক মাছ মাৰা আৰম্ভ কৰি দিব তাৰপিছত আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে ইয়াতে দৰবাৰ হ'ব দৰবাৰ হোৱাৰ পিছত আমাৰ এই সকলোখিনিয়ে আমাৰ মানে ধুনীয়াকৈ নিয়াকৈ চলি থাকিব নিশ্চয়কৈ তেখেতে গোটেই দিনটো জোৰা যি কাৰ্যসূচী সেই কাৰ্যসূচী আমাক ইতিমধ্যে জনাইছে আৰু আছে লোক আমি কথা পাতিবলৈ চেষ্টা কৰিম কেনেকুৱা অনুভৱ কেনেকুৱা এতিয়া সমগ্ৰ অসমতে আপোনালোকে দেখিছে যে উৎপুৰ মেলা হওক বা জোনবিল মেলা হওক অসমীয়া সংস্কৃতিৰ স্বাভিমান হিচাপে ইতিমধ্যে পৰিগণিত হৈছে তিৱা সংস্কৃতি এক বৰ্ণাঢ্য সংস্কৃতি ইয়াৰে এক অংশ হিচাপে উৎপুৰ মেলা জোনবিল মেলা প্ৰতি বছৰে পাহাৰ ভৈয়ামৰ সম্প্ৰীতি হিচাপে আমাৰ মাজত আমি উদযাপন কৰি আহিছোঁ এক সুন্দৰ উৎপুৰ মেলা উদযাপনৰ 14 বছৰৰ সমাপ্তি হৈছে সাৰ্বজনীন ই ৰূপ লৈছে ইতিমধ্যে বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ থলী হিচাপে পৰিগণিত হৈছে এই বৰ্ণাঢ্য সংস্কৃতি ভৱিষ্যতলৈ আৰু জনসাধাৰণৰ মাজত সম্প্ৰসাৰণ হওক সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনক এইটোকে মই কামনা কৰিছোঁ এই শুভক্ষণত মই আটাইলৈকে মাঘ বিহুৰ শুভেচ্ছা তিৱা পিছুৰ শুভেচ্ছা জনাইছোঁ নিশ্চয় নিশ্চয় আচলতে এনেদৰে যি উৎপুৰ মেলাস্থলী এতিয়া বিনিময় প্ৰথা পূৰ্ণগতিত চলি আছে আৰু খন্তেক সময়ৰ পিছত ইয়াতে যি কুকুৰা যুঁজ সেই কুকুৰা যুঁজ অনুষ্ঠিত হ'ব আৰু তাৰপিছতে আচলতে মৎস্য চিকাৰ সমূহীয়া মৎস্য চিকাৰ অনুষ্ঠিত হ'ব আৰু তাৰপিছতে ৰাজদৰবাৰ অনুষ্ঠিত হ'ব আমি দৃশ্য দেখা গৈ আছোঁ এই আচলতে যিসকল পাহাৰৰ পৰা মামা মামী নামি আহিছে তেখেতসকলে এনেদৰেই তেখেতসকলে সামগ্ৰীসমূহ আনিছে আৰু এজন খুৰা কি আনিছে পাহাৰৰ পৰা কি আনিছে পাচলি আনিছোঁ কচু বেপাৰী কচু আনিছে তাৰ পৰা একো নাই কচু আনিছে কি লৈ যাব ইয়াৰ পৰা মাত্ৰ কচু আনিছে দেখুৱালে মৰিগাঁৱৰ পৰা পৱনে আমি ধন্যবাদ জনাইছোঁ পৱনলৈ আৰু উৎপুৰ মেলত
বিলত আৰু কিছু সময়ৰ পিছতে এয়া বিনিময় প্ৰথাৰ সমাপ্তিৰ পিছতে আৰম্ভ হ'ব সমূহীয়া মৎস্য চিকাৰ বিয়লি ভাগলৈ ৰাজ দৰবাৰ আৰম্ভ হ'ব গতিকে এনেদৰে কেৱল পাহাৰৰ মামা মামীসকলে নহয় ভৈয়ামৰ লোকসকলে নহয় তাত বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ আগমন ঘটে যিহেতু বহু সংখ্যক লোকে এনেদৰে আচলতে য'ত বিনিময় প্ৰথা হয় সেয়া নিজ চকুৰে চাব বিচাৰে উৎপুৰ মেলাত আৰু কিছু সময়ৰ পিছতে যিহেতু সমূহীয়া মাছ ধৰা পৰ্বও আৰম্ভ হ'ব সেইসমূহ প্ৰত্যক্ষ কৰিবলৈ এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকৰ আগমন ঘটা পৰিলক্ষিত হয় এই মেলাথলীলৈ আৰু ইয়াৰ লগতে সময় লাইভৰ পৰা বিদায় লোৱাৰ নমস্কাৰ